Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ওয়ে টু সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটছ আমি প্ৰভাইড কৰি থাকো। ইতিমধ্যে আপোনালোকে জানে আমি খুব সুন্দৰভাৱে কেনেকৈ ধৰণে জব নটিফিকেশন সমূহ আপোনালোকক ডে বাই ডে দি থাকিবলৈ চেষ্টা কৰিছো। যিমানখিনি ওলাই আসলে দিবলৈ চেষ্টা কৰোঁ, কিন্তু কোনোবা সময়ত কিছুমান বস্তু স্কিপ কৰিবলগীয়াও হৈ পৰে, কাৰণ সময়ৰ কথা থাকে। কাৰণ এটা ৰেগুলাৰ ডিউটি কৰি থকাৰ পাছত আৰু অকমান প্ৰবলেম ডেফিনেটলি হ'ব, কিন্তু আপোনালোকে যিমান পাৰো আমি সহায় কৰি থাকোঁ। আৰু যিকোনো ধৰণৰ নোটছ পিডিএফ যদি নোটছ বা হেণ্ডিটেড নোটছ যদি আমাৰ পৰা প্ৰয়োজন হয়, আমি এইবিলাকৰ ভিডিঅ' মাজে মাজে বনাই থাকোঁ। গতিকে এইবিলাক যদি লাগে আমাক মেইল কৰিব পাৰে, নহ'লেও আমাক কমেণ্টত জনাব পাৰে। ঠিক আছে, টেলিগ্ৰামত আমি সকলো আপলোড কৰি দিম। তো আজি জব নটিফিকেশনছটো আপোনালোকে থাম্বেল আৰু টাইটেলৰ পৰা অকমান অনুমান কৰিব পাৰিছে। আজি জব নটিফিকেশনটো ওলাই আহিছে, যিহেতু এটা আমি নেশ্যনেল জববিলাকো আমি চেন্ট্ৰেল জববিলাকো আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। গতিকে আজি জবটো ওলাই আহিছে ICARI মানে হৈছে ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউট। গতিকে তাৰ পৰাই কিছুমান পোষ্ট ওলাই আছে। বহুতে হয়তো নাজানে যে এনেকুৱা ধৰণৰ কিবা ৰিচাৰ্চ ইনষ্টিটিউটটো আছে, হয়নে? জানিলেও নাজানে যে ক'ত আছে, কি কথা এইবিলাক নাজানে। আৰু গোটেইখিনি আমি কৈ দিম। এইটো নিউ দিল্লীত আছে আৰু তাৰ পৰাই কেইটামান ভেকেঞ্চি আপোনালোকৰ কাৰণে মুকলি কৰিছে। আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে কিন্তু গোটেই আমাৰ ইণ্ডিয়াৰ যিমানখিনি ষ্টেট আছে সকলোখিনি ষ্টেটৰ পৰা ইয়াতে আবেদন কৰিব পাৰিব। গতিকে খুব বেছি ভাল কিছুমান পোষ্ট হয়, চেলাৰী ভাল আছে। গতিকে আপোনালোকে নিশ্চিতভাৱে এপ্লাই কৰিব পাৰে, কাৰণ ইয়াত ন্যূনতম কোৱালিফিকেশ্যন কিমান বিচাৰিছে সেইটো হয়তো আপোনালোকৰ আছে। ঠিক আছে, ডিটেইলছত আমি আলোচনা কৰোঁ। এইখিনিতে আমি কি কৰিম, এডুকেশ্যনৰ কোৱালিফিকেশ্যনসমূহৰ বিষয়ে প্ৰথমতে আমি ডিছকাশ্যন কৰি লওঁ। কাৰণ এক্সাম এটা যদি আপোনালোকে বহিবলৈ হয়, প্ৰথমতে আপোনালোকে জানিব লাগিব যে আপোনাৰ কোৱালিফিকেশ্যনটো তাৰ লগত মেটচ কৰিছে নাই। আৰু ডেফিনেটলি আপোনালোকৰ সকলোৰে হয়তো গ্ৰেজুৱেশ্যন আছে। গতিকে গ্ৰেজুৱেশ্যন থকা প্ৰতিগৰাকী কেণ্ডিডেটে ইয়াৰ কাৰণে এলিজিবল হয়। গতিকে তেওঁলোকে এপ্লাই কৰিব পাৰে, কাৰণ খুব বেছি ভাল পোষ্ট হয়। ইয়াতে চকু স্পষ্টভাৱে লিখা আছে, স্কিম এণ্ড ডিউৰেশ্যনছটো ইয়াত লিখা আছে। এইবিলাক আপোনালোকে এতিয়া চাব নালাগে, যদি চাব পাৰে, মই সেইখিনি ডিছকাশ্যন কৰি নিদিওঁ। পোষ্টটো হৈছে আপুনি এজ এ য়ং প্ৰফেশ্যনেল হিচাপে আপুনি তাতে ৰিক্ৰুইট হ'ব দেই। এজ এ য়ং প্ৰফেশ্যনেল হিচাপে আপোনালোকে ৰিক্ৰুইট হ'ব। আৰু এইবিলাক পোষ্টত কি হয়, কম্পিটিশ্যনটো বহুত বেছি কম হয় দেই, যথেষ্ট কম হয়। বহুতে গমেই নাপায় এইবিলাক পোষ্টত যে জব ওলাইছে। গতিকে আপোনালোকে এইবিলাক পোষ্টত এপ্লাই কৰিব পাৰে, কাৰণ ইয়াত জেনেৰেলি যদি আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰিছে, বেচেলাৰ ডিগ্ৰী মতলব বেচেলাৰ ডিগ্ৰী, আৰু আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা BSc BCom BA বা BTech বা BA ভেটেনাৰী যদি BSc কৰিছে, যিকোনো ধৰণৰ BSc যদি কৰিছে, আপোনালোকে এই পোষ্টটোৰ কাৰণে এলিজিবল হ'ব। ঠিক আছে, চিন্তা কৰিবলগীয়া নাই। গতিকে বেচেলাৰ ডিগ্ৰী যদি আছে আপোনাৰ, ডেফিনেটলি আপোনালোকে কিন্তু য়ং প্ৰফেশ্যনেল 1 এই পোষ্টটোৰ কাৰণে আপোনালোকে আবেদন কৰিবই। আৰু ইয়াৰ বাবে আপোনালোকে নলেজ অফ দ্য ছফ্টৱেৰ ৰিলেটেড অফিচিয়েল ৱৰ্ক এণ্ড ডাটা এনালাইচিছ, তাৰমানে আপোনালোকৰ কম্পিউটাৰ ৰিলেটেড অকণমান যদি সম্যক জ্ঞান আছে বা কম্পিউটাৰৰ কিবা এখন চাৰ্টিফিকেট আছে, তো ডেফিনেটলি ভাল হয়। এইটো কিন্তু ডিজায়াবল কোৱালিফিকেশ্যন দেই। পিছত আপোনালোকৰ যেতিয়া আপোনালোকে পষ্টিং পাই যাব বা এলিজিবলটো হৈ আপোনালোকে পৰীক্ষাটো দিবৰ কাৰণে, কাৰণ আপোনাৰ গ্ৰেজুৱেশ্যন আছে। আৰু গ্ৰেজুৱেশ্যন থকাৰ পাছত আপোনালোকে যেতিয়া পৰীক্ষাটোত বহিব, পৰীক্ষাটোত বহাৰ পাছত ইয়াতে কোনো পৰীক্ষা নাই দেই, মই পৰীক্ষা কৈ আছোঁ, মাত্ৰ এটা ইণ্টাৰভিউ হ'ব দেই। গতিকে ইণ্টাৰভিউটোত বহাৰ পিছত আপোনালোকে যেতিয়া চাকৰিটো পাই যাব, আপোনালোকক এটা ট্ৰেইন কৰা হ'ব। গতিকে ট্ৰেইনতে সকলোখিনি কম্পিউটাৰ ৰিলেটেড আপোনালোকক সকলোখিনি শিকাই দিয়াই হ'ব। কাৰণ কম্পিউটাৰৰ কামখিনি শিকিবলৈ খুব বেছি এমাহ লাগে ন, তাৰ কাৰণে আপোনালোকে এটা বছৰীয়া কম্পিউটাৰ কোৰ্চ কৰিবলগীয়া হয়। গতিকে সেই চাৰ্টিফিকেটখন যদি আছে, এবছৰীয়া চাৰ্টিফিকেট বা ছমহীয়া চাৰ্টিফিকেট, তেতিয়াহ'লে আপোনালোকে সেইখন তাতে দেখাব পাৰিব DV, মানে ডকুমেণ্ট ভেৰিফিকেশ্যনত। ঠিক আছে, আৰু ইয়াতে আপোনালোকক মাহিলী আপোনালোকক 30,000 টকা দিয়া হ'ব। ঠিক আছে, খুব এটা ভাল চেলাৰী। এজ এ য়ং প্ৰফেশ্যনেল 1 হিচাপে আপোনালোকে ৰিক্ৰুইট হ'ব দেই। আৰু নেক্সট আপোনালোকক পোষ্টটো আছে য়ং প্ৰফেশ্যনেল 2।
ঠিক আছে এই ইয়ং প্ৰফেচনেল 2টোৰ কাৰণে 2ৰ যেটো পোষ্ট আছে এই পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশনছটো অকমান বেছিকৈ বিচাৰিছে বুজি পাইছে তাৰ মানে এইটো পোষ্টৰ কাৰণে আপোনালোকে জেনাৰেল বেচেলাৰ ডিগ্ৰী হলে নহব কিন্তু ইয়ং প্ৰফেচনেল 1ৰ পৰা আপোনালোকে যেতিয়া কাম কৰিব তাতে তো কেদিনমান আপোনালোকৰ যেতিয়া এক্সপেৰিয়েন্স হ'ব 5-6 বছৰ তেতিয়া আপোনালোকে এই ইয়ং প্ৰফেচনেল 2 লৈকে আপোনালোকে প্ৰমোট হ'ব পাৰিব বুজি পাইছে ইয়াতে চক ইয়ং প্ৰফেচনেল 2 এই পোষ্টৰ কাৰণে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব কম্পিউটাৰ ৰিলেটেড যিকোনো কম্পিউটাৰ সায়েন্স বুলিয়ে নহয় ইনফৰমেশন টেকনলজিত কৰা হলেও মাষ্টাৰ ডিগ্ৰী ইনফৰমেশন সায়েন্সত কৰা হলেও হ'ব এমচিএ কৰা হলেও হ'ব মানে মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশনছ বা ইকুইভ্যালেন্ট মাষ্টাৰ ডিগ্ৰী যদি আপোনালোকে আছে এই কম্পিউটাৰ ৰিলেটেড সাবজেক্ট বিলাকত তেতিয়া হলে আপোনালোকে ডেফিনেটলি কি কৰিব পাৰিব ইয়ং প্ৰফেচনেল 2 এই পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব বুজি পাইছে আৰু এই পোষ্টসমূহত আপোনালোকৰ স্যালাৰি 42000 স্যালাৰি দিয়া হ'ব 42000 আৰু 42000 টো একেবাৰে কম নহয় নহয় নে ইনে বেকাৰ হৈ পৰি থকাতকৈ 42000 টো বহুত হয় আৰু এই 42000 খন 2000 ঘৰখন চলাবলৈ যথেষ্ট হৈ পৰে নহয় নে ইয়াত আপোনালোকৰ ডিজাৰেবল দিছে যে আপোনাৰ যদি ওয়ার্ক এক্সপেৰিয়েন্স আছে ওয়েব বেসড হক এপ্লিকেশনস ডেভেলপমেন্ট তেতিয়ালে ডেফিনেটলি আপোনালোকে প্ৰিফাৰ কৰিব নহয় নে গতিকে মই আপোনালোকৰ যাতে সৰু এটা ইনফৰমেটিভ ভিডিও এটো বনাইছো যাতে আপোনালোকে কথাখিনি গম পায় আৰু এই যিবিলাক পোষ্ট বিলাকৰ কিন্তু এক্সামিনেশন ডেটটো আপোনালোকক ঘোষণা কৰা হ'ল মানে ইন্টাৰভিউ যেটো ডেট তেওঁলোকে এপ্লিকেশন খনতে দি দিছে মই হেতু বিষয়ে আলোচনা কৰি দিম ঠিক আছে কিন্তু তাৰ আগতে তেওঁলোকে কিছুমান ইম্পৰ্টেন্ট ইনস্ট্ৰাকচন দিছে যিখিনি যদি আপোনালোকে ফুলফিল কৰিব পাৰে দেন ইউ উইল বি এলিজিবল ফৰ দিস পোষ্ট দেই গতিকে এই কথাখিনি আপোনালোকে মন কৰিব লাগিব বুজি পাইছে মই দেখাই দিছো ৰব ইয়াতে আপোনালোকৰ স্পষ্টভাৱে লিখা আছে the candidate fulfilling the essential qualification only need to attend the walk-in interview যিসকলে essential qualifications fulfill কৰিব যিসকল candidate তেওঁলোককহে এই জবটোৰ কাৰণে এপ্লাই কৰিবলৈ গৈছে তেওঁলোককহে এই walk-in interviewটোত আহিব কৈছে বুজি পাইছে এজ লিমিট আপোনাৰ যদি মিনিমাম 21 বছৰ বয়স হৈছে আৰু ম্যাক্সিমাম যদি 45 বছৰ বয়স হৈছে মানে 45 বছৰতকৈ উৰ্ধত আৰু 41 বছৰতকৈ নিম্নত যদি আপোনাৰ বয়স হৈছে then you will be not eligible আৰু ইনেও 21 বছৰ তলৰ কোনেও বেচেলাৰ ডিগ্ৰী পাছ নকৰে নহয় নে গতিকে হেতু মন ৰাখিব আৰু ওবিসি এসসি এসটিৰ যেটো as per গভট ৰুল হেতু মতে ৰিলেক্সেশন দিয়া হ'ব হয়তো ওবিসি 3 বছৰ আৰু এসসি এসটি 5 বছৰ ৰিলেক্সেশন থাকিব the above position will be filled up on contractual basis for the period of the scheme আৰু এই পোষ্টসমূহ কন্ট্ৰাকচুৱেল বেসিছত আপোনালোকক কি কৰা হ'ব ৰিকুইট কৰা হ'ব কিন্তু চিন্তা কৰিবলগীয়া নাই ইমান এটা ডাঙৰ অৰ্গানাইজেচন ইমান এটা ডাঙৰ গভ ডিপাৰ্টমেন্টত আপোনালোকে হুমাই যোৱাৰ পাছত তাৰ পৰা আপোনালোকে ওলাই আহিবলগীয়া নহয় কাৰণ তেওঁলোকে ডেফিনেটলি আপোনালোকে কন্ট্ৰাকচুৱেল ওয়াইজত ৰিকুইট কৰিব এটা ন্যূনতম আপোনালোকৰ ইনসেন্টিভ দৰমহাৰ লগতে আপোনালোকক কি এটা দিব এটা এলাউন্স এটা দিব আৰু ইয়াৰলি এটা ইনক্ৰিমেন্ট দিব কিন্তু তাৰ পৰিৱৰ্তে আপোনালোকৰ যেতিয়া ওয়ার্ক পারফরম্যান্স ভাল হ'ব আপোনালোকৰ ইয়াৰ বাই ইয়াৰ এটো বহাই কৈ থাকিব বুজি পাইছে কিন্তু এই দৰমহাটো মানে অকমান যিসকল ৰেগুলাৰ সকলৰ কি হয় মেডিকেল এলাউন্স বা ডেইলি এলাউন্স কিবা কি বহুত থাকে নহয় নে কিন্তু আপোনালোকৰ হেখিনি নাথাকিব বুজি পাইছে তো ডিফারেন্স হেতুৱে ৰেগুলাৰ আৰু আপোনালোকৰ এটো কন্ট্ৰাকচুৱেল জব হোৱাৰ কাৰণে বুজি পাইছে নেক্সট তো চক The selected candidate shall have no claim for regular appointment at IARI, ICAR as their engagement are contractual and co-terminus with scheme. যিকেটো ইয়াতে লিখাই হৈছে এটো contractual as a job হয় গতিকে ইয়াতে কোনো ধৰণৰ তেওঁলোকে ক্লেম কৰিব নোৱাৰিব candidate may report for the interview between 10 am to 10:30 am তাৰমানে 20 মে তাৰিখে আপোনালোকৰ এক্সামিনেশনটো হ'ব আৰু এক্সামিনেশনটো আপোনালোকে 10টা বজাত গৈ পিনি পাবগে লাগিব এক্সামিনেশন হল বুজি পাইছে আপোনালোকৰ ইন্টাৰভিউ হল ইন্টাৰভিউ যেহেতু হ'ব no TADA will be paid for attending the interview le joar karone apnaka kono dhoroner departmentor phalor pora paisa dibo mane nidiye hetu apnaka nije khorch koribo lagibo buji paise next one candidates appearing for interview should bring original documents of age proof apnaloke age proof or document loi jabo bishekoi apnaloke SSLC jikon mark sheet thake admit thake to hekhon apnaloke loi jabo pare
জেনেৰেলি এজ এ প্ৰপ HSLC যিখন এডমিট সেইখনেই প্ৰিফাৰ কৰা হয়, সেইখনকে আপোনালোকে লৈ যাব। তাতে যিটো আপোনালোকৰ ডেট অফ বাৰ্থ দিয়া আছে সেই অনুসৰি আপোনালোকৰ ডেট অফ বাৰ্থ চোৱা হ'ব, বুজি পাইছে। আৰু ইয়াত উল্লেখ কৰা মতে আপোনালোকে কি কৰিব, ক্লাছ 12ৰ পৰা যিখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট আপোনালোকৰ আছে সেই মাৰ্কশ্বিট চাৰ্টিফিকেটসমূহ আপোনালোকে কেৰি কৰি ল'ব। সেই যিদিনাখন ইণ্টাৰভিউ আছে তো সেইদিনাখন সেইসমূহ লৈ যাব। সেইটো অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট তাত উল্লেখ কৰা নকৰি, কিন্তু মইতো কওঁ আপুনি মেট্ৰিকৰ পৰা লৈ গ'লে বেছি ভাল হ'ব, বুজি পাইছে। আৰু আপোনালোকে কি কৰিব, আপোনালোকৰ যদি কিবা এক্সপিৰিয়েঞ্চ আছে সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন লৈ যাব পাৰে। আৰু আপোনালোকৰ এক্সট্ৰা যিবিলাক কোৱালিফিকেশ্যন যদি আপোনালোকৰ MA MCom MSc আছে বা MCA আছে বা PGDC আছে, সেনেকুৱা ধৰণৰ সকলোবিলাক ডকুমেণ্ট তাতে সেই ইণ্টাৰভিউ দিনাখন আপোনালোকক লৈ যাব পাৰিব। সেইবিলাকে আপোনালোকৰ ইণ্টাৰভিউ দিনাখন অকণমান প্লাছ পইণ্ট হ'ব পাৰে, বুজি পাইছে। আৰু লগতে আপোনালোকে এখন ৰিজিউম আপোনালোকে তৈয়াৰ কৰিব লাগিব, মানে এখন বায়'ডাটা আপোনালোকে নিজে বনাই ল'ব লাগিব। বায়'ডাটা আপোনালোকে ঘৰতে আপোনাৰ যদি কম্পিউটাৰ আছে বা আপোনালোকৰ যদি মোবাইল আছে নিজে বনাই ল'ব পাৰিব। আৰু যদি নোৱাৰে আমাৰ সৈতে কণ্টেক্ট কৰিব, আমাৰ টিমে আপোনালোকৰ কাৰণে এখন বায়'ডাটা বনাই দিব, যদি আপোনালোকে আপোনালোকৰ ডিটেইলছসমূহ দিয়ে। আৰু মনত ৰাখিব সেই বায়'ডাটাখনত আপোনাৰ ফটো কিন্তু এটাচ থাকিব লাগিব। বহুতে কি কৰে, বায়'ডাটা বনাই দিয়ে, নিজৰ কোৱালিফিকেশ্যন নিজৰ এড্ৰেছ সকলোখিনি শুদ্ধকৈ লিখে কিন্তু ফটোখন নিদিয়ে। সেইটোতো বহুত ডাঙৰ এটা ভুল হয়। গতিকে বায়'ডাটাত যদি ফটোখন থাকে আপোনালোকৰ এটা ছিগনেচাৰ থাকে। আৰু প্ৰতিখন আপোনালোকৰ যিখন ডকুমেণ্টছ আপোনালোকৰ এডুকেশ্যনেল ডকুমেণ্টছ সকলোখনৰ এটা এটা জেৰক্স কপি ল'ব। আৰু জেৰক্স কপিতে আপোনালোকে নিজে চেল্ফ এটেষ্টেড কৰিব, মানে তলতে এটা চাইন কৰিব। ইয়াৰ লগতে আপোনালোকে দুখনমান পাছপৰ্ট চাইজ ফটোগ্ৰাফ লৈ ল'ব, ঠিক আছে। নেক্সট পইণ্টত চাওক, পইণ্ট নম্বৰ 8 তাত কি আছে, দ্য চিলেক্টেড কেণ্ডিডেট শ্বেল হেভ টু আণ্ডাৰগ' মেডিকেল এক্সামিনেশ্যন। তাৰমানে যিসকল আপোনালোকে চিলেক্টেড হ'ব এক্সামটোৰ কাৰণে, তো তেওঁলোকৰ এটা কি হ'ব, মেডিকেল এক্সামিনেশ্যনছ এটা হ'ব, বুজি পাইছে। সেইটো কাৰণে আপোনালোকে তৈয়াৰ হৈ যাব লাগিব। বিশেষকৈ তৈয়াৰ হ'ব নালাগে আচলতে, সেইটো এটা হ'ব, সেইটো আপোনালোকক আগতীয়াকৈ ইনফৰ্ম কৰি দিয়া হৈছে, ঠিক আছে। গতিকে সিমানেই আছিলে। ভিডিঅ'টো এটা সৰু ইনফৰ্মেটিভ ভিডিঅ' আছিলে, যাতে আপোনালোকে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু খুব এটা সুন্দৰ চেলাৰী। আৰু জব লোকেশ্যনটোৰ বিষয়ে বহুতে আমাক কমেণ্টত নিশ্চয়কৈ সুধিব। জব লোকেশ্যনটো আপোনালোকে ইণ্টাৰভিউ য'ত দিবলৈ যাব লাগিব, ইয়াৰ যিটো হেডকোৱাৰ্টাৰ এই এডভাৰটাইজমেণ্টখনতে উল্লেখ আছে, ওপৰলৈ মই দেখাই দিম, দেখিছেনে, LBS বিল্ডিং, পুছা, নিউ দিল্লী 110012। সেই তাতে আপোনালোকে যাব লাগিব। সেই জেগাতে আপোনালোকৰ প্লেচ অফ পোষ্টিঙো হ'ব, তাতে আপোনালোকে কাম কৰিব লাগিব, বুজি পাইছে। গতিকে যদি আপোনালোকে ইচ্ছা কৰে, বাহিৰত কাম কৰাৰ মন আছে, তে ডেফিনেটলি এপ্লাই কৰিব পাৰে। আৰু 2018 চনত মোৰ সম্পৰ্কীয় এজন দাদা এজনে আচলতে তাতে ৰিক্ৰুইট হৈছিলে, আৰু তেওঁ বৰ্তমানলৈকেও তাতে খুব সুন্দৰভাৱে জব কৰি আছে। আৰু কিবা কিবি ডিপাৰ্টমেণ্টৰ মাজে মাজে এক্সামো হয়, গতিকে সেইবিলাকতো দাদাই চান্স পায়। আৰু সেই দাদাজন 2024 বৰ্ষৰ মাৰ্চ মাহৰ 28 তাৰিখে তেওঁ তাতে পাৰ্মানেণ্ট জব হিচাপে ৰিক্ৰুইট পুনৰ হয়, বুজি পাইছে। গতিকে যিমান পাৰে যদি মন যায় আপোনালোকৰ, তেতিয়াহ'লে এপ্লাই কৰক, ডেফিনেটলি আপোনালোকৰ ভাল হ'ব। মই কোৱা নাই যে কোনোবা BSc পাছ কৰিছে, BCom পাছ কৰিছে 21 বছৰতে ওলাই মই তাত যাবলৈ কোৱা নাই। যদি আপোনালোকৰ প্ৰিপেৰেশ্যনছ কৰি আছে আৰু তাতে এটা জব বিচাৰিছে, তো ডেফিনেটলি ইয়াৰ কাৰণে আবেদন কৰিব পাৰে। আৰু আবেদন কৰিবলৈ আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম, এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰি পিনে এখন আবেদন কৰিব পাৰে। তাতে ডকুমেণ্টছসমূহ ছাবমিট কৰিব লাগিব। আৰু সেই 20 মে' তাৰিখে আপোনালোকে গৈ পিনে ইণ্টাৰভিউটো দি আহিব, ঠিক আছে। থেংক ইউ ছ' মাছ, চি ইউ ইন দ্য নেক্সট ভিডিঅ'।